Hey guys, let's start. তো আজি আমি ডিছকাছ কৰিম ক্লাছ 8ৰ মেথছৰ ইন্ট্ৰডাকশ্যনখিনি। তো ক্লাছ 8 আমি ইয়াতে ডিছকাছ কৰিম যে ক্লাছ 8ৰ মেথছত কি কি ইনক্লুড থাকিব। তো ফাৰ্ষ্ট ইউনিট আছে আমাৰ পৰিমেয় সংখ্যা। ছেকেণ্ড আছে আমাৰ এটা চলকযুক্ত এক খাৰ সমীকৰণ। এটা চলকযুক্ত এক খাৰ সমীকৰণ। লেচন নম্বৰ 3 হৈছে চতুৰ্ভুজ। লেচন নম্বৰ 4 হৈছে আমাৰ ব্যৱহাৰিক জ্যামিতি। আপোনালোকে ভালকৈ লিখি ল'ব, মই এইটো স্পীড যাবৰ কাৰণে এনেকুৱাকৈ লিখিছোঁ। লেচন নম্বৰ 5 হৈছে তথ্যৰ ব্যৱহাৰ। লেচন নম্বৰ 6 হৈছে বৰ্গ আৰু বৰ্গমূল। লেচন নম্বৰ 7 হৈছে আমাৰ ঘন আৰু ঘনমূল। লেচন নম্বৰ 8 হৈছে আমাৰ পৰিমাণ তুলনা। লেচন নম্বৰ 9 হৈছে আমাৰ বীজগণিত ৰাশি আৰু অভেদসমূহ। ৰাশি আৰু অভেদসমূহ। And next আমি গৈছো লেচন নম্বৰ 10। লেচন নম্বৰ 10 হৈছে আমাৰ গোটা আকৃতিৰ দৃশ্যায়ন। লেচন নম্বৰ 11 হৈছে পৰিমিতি। লেচন নম্বৰ 12 হৈছে আমাৰ সূচক আৰু ঘাত। লেচন নম্বৰ 13 হৈছে আমাৰ প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত। লেচন নম্বৰ 14 হৈছে আমাৰ বীজগণিত ৰাশিৰ উৎপাদক বিশ্লেষণ। ৰাশিৰ উৎপাদক বিশ্লেষণ। লেচন নম্বৰ 15 হৈছে আমাৰ লেখৰ সৈতে পৰিচয়। লেচন নম্বৰ 16 হৈছে আমাৰ সংখ্যাৰ সৈতে ধেমালি।
সংখ্যাৰ সৈতে ধেমালি। তো লাষ্টত আছে আমাৰ উত্তৰমালাখিনি। এইখিনি হ'ল ক্লাছ 8ৰ মেথছৰ ইন্ট্ৰডাকশ্যন। আৰু মই ইয়াতে যেনেকৈ ধৰক চাবলৈ গ'লে 14টা বা 15টা চেপ্টাৰ থাকিব, আৰু মই 15 দিন বা 14 দিনত গোটেইখিনি কমপ্লিট কৰি দিম। তো আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু লেটছ গো টু দ্য চেপ্টাৰ নম্বৰ 1, পৰিমেয় সংখ্যা। তো নেক্সট ভিডিঅ'টোত মই পৰিমেয় সংখ্যা বুজাম। ধন্যবাদ।